নমস্কাৰ ডিজিটেল শিক্ষা ইউটিউব ফেমিলি ফালৰ পৰা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো এডিআৰই কাৰণে যদি আপোনালোকে প্ৰিপাৰেচন কৰি আছে তেন্তে এই ভিডিওটো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব ইতিমধ্যে এডিআৰই এক্সাম অৰ এডমিট কাৰ্ড ৰিলিজ কৰিলে এটো 10+2 ৰ কাৰণে হয় বাকি গ্ৰেজুৱেচনৰ কাৰণেও আছে আৰু গেট 4 ৰ কাৰণেও আছে তাৰ কাৰণেও এডমিট কাৰ্ড আহিব অতি সোনকালে আৰু এই ভিডিওটো আপোনালোকক এডিআৰই বা অসম পুলিচৰ এক্সামৰ কাৰণে সহায় কৰিব আৰু আমাৰ যদি সিৰিজ গিটা চোৱা নাই তেন্তে প্ৰিভিয়াস ভিডিও গিটা চাই ল'ব পাৰিব আৰু আজিৰ ভিডিওটো আৰম্ভ কৰো আৰু আজিৰ যি প্ৰথম কোৱেশ্চনটো হেতু হৈছে the number of world heritage site in Assam is অসমত বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰৰ সংখ্যা কিমান হয় আৰু এইগিটা কোৱেশ্চন আপোনালোকে জিকে সোশ্যাল ষ্টাডিজ সকলোৰে মিক্স আপ আছে যেটোত আপোনালোকে 70% অহা চান্স আছে তাৰ টপিকৰ ওপৰতে হয় আৰু অসমত যদি আমি চাবলৈ যাওঁ তেন্তে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সংখ্যা কিমান হেতু হৈছে 1 2 3 4 আৰু ইয়াত কি হয় অসমত বৰ্তমান বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সংখ্যা হৈছে অপচন সি 3খন আগতে যেহেতু দুখন আছিল যদি আমি চাবলৈ যাওঁ তেন্তে নেচাৰেল হেৰিটেজ সাইটত আছে 7খনৰ ভিতৰত দুখন হয় কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু মানস নেশ্যনেল পাৰ্ক আৰু যদি আমি কালচাৰেল হেৰিটেজৰ ভিতৰত যদি চাবলৈ যাওঁ তেন্তে চৰাইদেউ মৈদাম বৰ্তমান ৰিসেন্টলি পাইছে যে ওয়াৰ্ল্ড হেৰিটেজ সাইট সো বৰ্তমান অসমত 3খন ওয়াৰ্ল্ড হেৰিটেজ সাইট আছে সো এই কোৱেশ্চনটো অহা চান্স আছে যেহেতু ৰিসেন্টলি এটো নিউজত আছিল Next question যদি চাবলৈ যাওঁ the terracotta industry is located in অসমৰ যি টেৰাকোটা উদ্যোগটো ক'ত অৱস্থিত হেতু হদিছে ধুবুৰী কৰিমগঞ্জ গোৱালপাৰা নে ধেমাজি টেৰাকোটা যেটো মাটিৰ হয় হেতু ক'ত অৱস্থিত হেতু হদিছে অপচন যেটা দিয়া আছে ধুবুৰী কৰিমগঞ্জ গোৱালপাৰা ধেমাজি আৰু ইয়াৰ যেটো চাবলৈ যাওঁ তেন্তে ইয়াৰ যেটো কাৰেক্ট আনসাৰ হয় হেতু অপচন এ ধুবুৰীটো ইয়াৰ কাৰেক্ট আনসাৰ Next question হৈছে which of the following place was famous for astrology তলৰ কোনখন ঠাই জ্যোতিষ শাস্ত্ৰৰ বাবে বিখ্যাত হেতু হদিছে অসমৰ কোনখন ঠাই জ্যোতিষী শাস্ত্ৰৰ বাবে বিখ্যাত এটো আমি আগতেই পাইছো প্ৰাগজ্যোতিষপুৰ কামৰূপ চৰাইদেউ নে সাউমাৰা আৰু ইয়াত যদি আমি চাবলৈ যাওঁ যে কোৰ পৰা আহিছে জ্যোতিবিদ্যাটো প্ৰাগজ্যোতিষপুৰ এষ্ট্ৰলজি প্ৰাগজ্যোতিষপুৰৰ লগত ৰিলেটেড একচুয়ালি যে এনশিয়েন্ট আসাম হিষ্ট্ৰি যদি পঢ়িছে তাৰ পৰা এটো কথা গম পাব নেক্সট কোৱেশ্চন আহিলে খাজুৰাহো অফ আসামিজ অসমৰ খাজুৰাহো বুলি কাক কোৱা হয় বা কাক জনা যায় হেতু কথা হদিছে মদন কামদেৱ শিৱদৌল হয়গ্ৰীৱ মাধৱ মন্দিৰ নে নন অফ দা এবভ আৰু যি অপচন 4টা আছে তাৰ ভিতৰত অসমৰ খাজুৰাহো বুলি কাক জনা যায় মদন কামদেৱক জনা যায় অসমৰ খাজুৰাহো বুলি নেক্সট কোৱেশ্চনটো আহিলে The Hoygrave Madhav Temple of Hazu is located in which hill? হাজুত অৱস্থিত হয়গ্ৰীৱ মাধৱ মন্দিৰটো কোনটো পাহাৰত অৱস্থিত হেতু হদিছে অগ্নিগড় হিল নীলাচল হিল মণিকুট হিল নে মিকিৰ হিলছ আৰু এই যে 4টা অপচনৰ ভিতৰত যদি আমি চাবলৈ যাওঁ তেন্তে কোনটো কাৰেক্ট হ'ব অপচন সি মণিকুট হিলছটো ইয়াৰ কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন আহিলে Oguri Hills located in Tezpur is known for তেজপুৰত অৱস্থিত Oguri পাহাৰ কিহৰ বাবে বিখ্যাত হেতু হদিছে কনকলতা ষ্টেটিউৰ কাৰণে ফেমাস গাৰ্ডেনৰ কাৰণে দুৰ্গা টেম্পলৰ কাৰণে নে টি গাৰ্ডেনৰ কাৰণে আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে অপচন এ টো কাৰেক্ট আনসাৰ কনকলতা ষ্টেটিউৰ কাৰণে আৰু কনকলতা কোনটো আন্দোলনৰ শহীদ হেতু হদিব পাৰে সো কোনটো আন্দোলনৰ হয় 1942 ৰ ভাৰতীয় আন্দোলনৰ তেওঁ শহীদ হয় নেক্সট কোৱেশ্চন আহিলে which is the oldest মছজিদ in Assam অসমৰ আটাইতকৈ পুৰণি মছজিদ কোনটো হেতু হদিছে পুৱামক্কা ইন হাজো পানবাৰী মছজিদ ইন ধুবুৰী ডিস্ট্ৰিক্ট আজানপীৰ দৰগাহ ইন শিৱসাগৰ আৰু বৰ মছজিদ ইন কলিয়াবৰ আৰু ইয়াত যদি চাবলৈ যাওঁতে অসমৰ আটাইতকৈ পুৰণি মছজিদ কোনটো হয় পানবাৰী অৱস্থিত যেটো মছজিদ হয় হেতু আটাইতকৈ ধুবুৰী ডিস্ট্ৰিক্টৰ হেতু আটাইতকৈ পুৰণি মছজিদ হয় Next question আহিলে Assam is not a traditional growing area of which of the following crop তলত উল্লেখ কৰা কোনটো শস্য অসমত পৰম্পৰাগতভাৱে খেতি কৰা নহয় অসমত কোনটো খেতি কৰা নহয় যেকিটা অপচন দেখা আছে তাৰ ভিতৰত অপচন গিটা দেখি আমি গম পাওঁ যে বাকি প্ৰায় হয় কিন্তু টবাকো খেতিটো অসমত কৰা নহয় যেটো একচুয়ালি বেন টাইপতে আছে নেক্সট কোৱেশ্চন আহিলে Which river flows near Orang National Park? Orang ৰাষ্ট্ৰীয় উদ্যানখন কোনখন নদীৰ
আৰু যিকেইটা অপশ্যন আছে অপশ্যনকেইটা হৈছে জিয়া ধনচিৰি গাভৰু জিয়া ভৰলী আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে জিয়া ধনচিৰিটো ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন আহিলে এভাৰগ্ৰীন সেমি এভাৰগ্ৰীন এণ্ড deciduous forest all are found in which district of Assam অসমৰ কোনখন জিলাত চিৰসেউজীয়া অৰ্ধ চিৰসেউজীয়া আৰু পৰ্ণপাতী সকলো প্ৰকাৰৰ একচুৱেলি উদ্ভিদ পোৱা যায় সেইটো সুধিছে গোৱালপাৰা কাৰ্বি আংলং ডিমা হাছাও নে নগাঁও আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে ডিমা হাছাওখনে একমাত্ৰ জিলা য'ত চিৰসেউজীয়া অৰ্ধ চিৰসেউজীয়া আৰু পৰ্ণপাতী সকলো অৰণ্য পোৱা যায় বা সকলো গছ পোৱা যায় নেক্সট কুৱেশ্যন আহিলে যোৰহাট জিমখানা ক্লাব is the oldest golf course in Asia and the third oldest in the world in the year. যোৰহাটৰ জিমখানা ক্লাব এছিয়াৰ আটাইতকৈ পুৰণি গল্ফ খেলপথাৰ আৰু বিশ্বৰ ভিতৰতে তৃতীয়খন পুৰণি খেলপথাৰ হয় কিন্তু কেতিয়া প্ৰতিষ্ঠা কৰিছিলে সেইটো সুধিছে অপশ্যনকেইটা দিয়া আছে 1869 1872 1876 নে 1887 আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে 1876 নেক্সট কুৱেশ্যন আহিলে which one of the following place is the confluence of the three highly reviled pilgrimage Muslim and Buddhist and Hindu তলৰ কোনটো স্থান হিন্দু মুছলিম আৰু বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ বাবে তিনিটা অতিশয় শ্ৰদ্ধাৰ তীৰ্থযাত্ৰা বুলি কোৱা হয় সো ইয়াত মন কৰিব আপোনালোকে হিন্দু মুছলিম আৰু বৌদ্ধ সকলোৰে কাৰণে হয় সো পৰশুৰাম কুণ্ড ঢেকীয়াখোৱা নামঘৰ হাজো নে বৰপেটা আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে হাজো ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন আহিলে হাদিৰা চৌকি ইজ well known because হাদিৰা চৌকি সুপৰিচিত হোৱাৰ কাৰণ কি একচুৱেলি হাদিৰা চৌকিটো কিহৰ বাবে বিখ্যাত হেতু সুধিছে ইট ইজ নিয়াৰ কৰিমগঞ্জ ই কৰিমগঞ্জৰ কাষত আছে ইট ইজ ইন বৰপেটাত আছে ইট ইজ ইন কোচবিহাৰ এণ্ড অল অফ দ্য কনফ্লিক্ট অফ দ্য মানসা উইথ ব্ৰহ্মপুত্ৰ কনফ্লুৱেঞ্চ আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হয় একচুৱেলি মানস আৰু ব্ৰহ্মপুত্ৰৰ একচুৱেলি কনফ্লুৱেঞ্চ হয় হাদিৰা চৌকি সেইটো কাৰণে এইটো ফেমাছ হয় নেক্সট কুৱেশ্যন আহিলে দ্য গেটৱে অফ নৰ্থ ইষ্ট ইজ ন'ন এজ উত্তৰ পূবৰ গেটৱে বা দুৱাৰমুখ বুলি কাক জনা যায় কোচবিহাৰ গুৱাহাটী ৰামপুৰ নে ধুবুৰী সেইটো সুধিছে আৰু ইয়াত যদি আমি চাবলৈ যাওঁ যে উত্তৰ পূবৰ নৰ্থ ইষ্টৰ গেটৱে বুলি কাক জনা যায় গুৱাহাটীকে জনা যায় নৰ্থ ইষ্টৰ গেটৱে বুলি যিহেতু গুৱাহাটী হৈয়ে নৰ্থ ইষ্টৰ বাকীকেইখন ৰাজ্যলৈ আহিব লগা হয় নেক্সট কুৱেশ্যন আহিলে দ্য পিকক আইলেণ্ড অফ আছাম ইজ অসমৰ ময়ূৰ দ্বীপটো কি হয় সেইটো সুধিছে মাজুলী উমানন্দ বোথ এ এণ্ড বি নে নন অফ দ্য এবভ অসমৰ পিকক আইলেণ্ড বুলি কাক জনা যায় অসমৰ পিকক আইলেণ্ড বুলি উমানন্দ মন্দিৰক জনা যায় নেক্সট কুৱেশ্যন আহিলে দ্য লাৰ্জ টেংক ইন তেজপুৰ ন'ন এজ হাজাৰা পুখুৰী ৱাজ এক্সকেভেটেড বাই তেজপুৰত অৱস্থিত যিটো হাজাৰা পুখুৰীটো কোনে খনন কৰিছিলে সেইটো সুধিছে হৰ্ষবৰ্ধন বান ভাস্কৰ বৰ্মন নে নৰকাসুৰ আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ আমি পুখুৰীটোৰ নামটো দেখিয়ে গম পাওঁ যে হজৰ বৰ্মনে যিটো খানাইছিলে সেইটোৱে হাজাৰা পুখুৰী বুলি কোৱা হয় নেক্সট কুৱেশ্যন আহিলে অশ্ৰকান্ত টেম্পল বিল্ড বাই শিৱসিংহ ইন 1720 ইজ লোকেটেড অন চ' যি শিৱসিংহৰ দ্বাৰা নিৰ্মিত 1720 চনত অশ্ৰকান্ত মন্দিৰটো ক'ত অৱস্থিত সেইটো সুধিছে নৰ্থ গুৱাহাটী গাঠাগাঁও আমগুৰি নে চাপাখোৱা আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে নৰ্থ গুৱাহাটীত অৱস্থিত নেক্সট কুৱেশ্যন আহিলে হুইচ টাউন ইজ অলছ' ন'ন এজ দ্য মানচেষ্টাৰ অফ আছাম কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলি জনা যায় ডিগবৈ নগাঁও যোৰহাট নে শুৱালকুছি আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলি জনা যায় নেক্সট কুৱেশ্যন আহিলে হুইচ ইজ দ্য অনলি ৰেইন ফৰেষ্ট ইন আছাম অসমৰ একমাত্ৰ বৰ্ষাৰণ্যখন কোনখন হয় সেইটো সুধিছে সোণাই ৰূপাই দীপৰ বিল দিহিং পাটকাই নে বুঢ়া চাপৰি আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন চি দিহিং পাটকাইখনে হৈছে অসমৰ একমাত্ৰ ৰেইন ফৰেষ্ট নেক্সট কুৱেশ্যনটো আহিলে হুইচ ডিষ্ট্ৰিক্ট হুইচ হেজ দ্য মেক্সিমাম ৰাবাৰ প্লেণ্টেশ্যন ইন আছাম অসমৰ কোনখন জিলাত সৰ্বাধিক ৰবৰৰ বাগিচা আছে
গোৱালপাৰা, মৰিগাঁও, ওদালগুৰি নে ধুবুৰী। আৰু এই যে চাৰিটা অপশ্যনৰ ভিতৰত গোৱালপাৰাতে অসমৰ সৰ্বাধিক ৰাবাৰ প্লেণ্টেশ্যন আছে। যি চাৰিটা অপশ্যন দিয়া আছে তাৰ ভিতৰত গোৱালপাৰা তাতকৈ বেছি পৰিমাণে আছে। চ' এই ভিডিঅ'টোত এই 20টা ইম্পৰ্টেণ্ট কুৱেশ্যনে আছিলে। চ' আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ হেল্পফুল কৰিব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, যদি কিবা ভাল পাইছে লাইক কৰক, কমেণ্ট কৰক। আপোনালোকক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে তাৰটো কমেণ্ট কৰিব নাপাহৰিব। ইমানেই, ধন্যবাদ।